কোৱা হয় মানুহৰ মগজু মোহৰ পৰা আঁতৰি যায়, কিন্তু মায়া ত্যাগ কৰিবলৈ গোটেই জীৱন গুচি যায়। বৰ্তমান সময়ত সকলোৰে মগজুত প্ৰতি সময়তে এটা কথাই চলে, সেইটো হ'ল টকা। টকা থাকিলেও অশান্তি আৰু টকা নাথাকিলে টকা পাবলৈ অশান্তি। টকা, ধন সম্পত্তি এইবোৰ আজিৰ সমস্যা নহয়। এইবোৰ বহু বছৰৰ আগৰ পৰা চলি অহা এটা ডাঙৰ সমস্যা। কোনোবা নহয় কোনোবাই ইয়াৰ জালত ফচিবই। টকা থকাটো দৰকাৰী, কিন্তু প্ৰতি সময়তে টকাৰ কথাকে ভাবি থকাটো কিমান বিপজ্জনক আৰু মগজুৰ কাৰণে বেয়া, এইটো আমি নাজানোৱেই। সেয়ে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰভু শ্ৰীকৃষ্ণই অৰ্জুনক চিন্তাৰ পৰা মুক্তি পাবৰ কাৰণে যিখিনি কথা কৈছিল, তাৰে কিছু কথা আপোনালোকৰ বাবে লৈ আহিছোঁ। এবাৰ অৰ্জুনৰ ধনৰ ওপৰত মোহ হৈছিল। তেতিয়া শ্ৰীকৃষ্ণই নিজৰ জ্ঞানেৰে অৰ্জুনক এই মায়াৰ পৰা বচোৱাৰ লগতে আমাৰ সমাজৰ বহুতকে মায়াৰ পৰা বচাই আহিছে। এদিন অৰ্জুন চিন্তাত আছিল। সন্মুখত শ্ৰীকৃষ্ণ থিয় হৈ আছিল। কৃষ্ণই অৰ্জুনক কৈছিল, তোমাৰ মুখ দেখিয়েই বুজিব পাৰিছো যে তুমি বহুত চিন্তাত আছা। কি হৈছে কোৱা? তেতিয়া অৰ্জুনে কৈছিল, মই সঁচাকৈ চিন্তাত আছো সখা। মোৰ এটা ৰাজ পৰিয়ালৰ লগত সম্পৰ্কৰে পৰা আৰম্ভ কৰি মোৰ ধন সম্পত্তি সকলো আছে, যিয়ে মানুহক সুখ দিয়ে। কিন্তু তথাপিও মই সুখী নহয় সখা। কিয় মই সুখী নহয়? মোৰ এই সকলোবোৰ থকাৰ পিছতো কিয় মই আৰু পোৱাৰ আশা কৰিছো? আৰু এইবোৰ হেৰুৱাৰ ভয়ে কিয় প্ৰতি সময়তে মোক আশংকিত কৰিছে? এতিয়া মই কি কৰিম সখা? তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল, মই সঁচাই চিন্তাত আছো সখা। মোৰ এটা ৰাজ পৰিয়ালৰ লগত সম্পৰ্ককে পৰা আৰম্ভ কৰি মোৰ ধন সম্পত্তি সকলো আছে, যিয়ে মানুহক সুখ দিয়ে। কিন্তু তথাপিও মই সুখী নহয়। কিয় মই সুখী নহয়? মোৰ এই সকলোবোৰ থকাৰ পিছতো কিয় মই আৰু পোৱাৰ আশা কৰিছো? আৰু এইবোৰ হেৰুৱাৰ ভয় কিয় প্ৰতি সময়তে থাকে? এতিয়া মই কি কৰিম? শ্ৰীকৃষ্ণই মিচিকিয়া হাঁহি মাৰি অৰ্জুনৰ কথা শুনি আছিল। তেখেতৰ ওচৰত এনেধৰণৰ বহু প্ৰশ্নৰ উত্তৰ আছিল। কৃষ্ণই কৈছিল, চোৱা, এই জীৱনত ধন সম্পত্তি বহুত দৰকাৰী, আৰু তোমাক কোনো কোৱা নাই যে ধন সম্পত্তি ত্যাগ কৰা। কোনেও পৰিশ্ৰমৰ ধন এনে যাব নিদিয়ে। কিন্তু নিজৰ টকা পইচা আৰু ধন সম্পত্তিৰ লগত নিজৰ সুখখিনিক জুখিবলৈ নাযাবা। যিদিনা তুমি এইটো কৰিবা, সেইদিনা এইটো বুজিবা যে সুখৰ লগত টকা পইচা ধন সম্পত্তিৰ কোনো লেনদেন নাই। কিছু লোক নিৰ্ধন হৈও সুখী, আৰু কিছুমানে বহু টকা উপাৰ্জন কৰিও তোমাৰ দৰে চিন্তাত ডুব গৈ আছে। তুমি টকা উপাৰ্জন কৰাত ধ্যান দিব পাৰা, কিন্তু এইটো কম আৰু বেছি হোৱাত ভাল আৰু বেয়া অনুভৱ কৰাটো ভাল অভ্যাস নহয়। শ্ৰীকৃষ্ণই আৰু ক'ব বিচাৰিছিল, কিন্তু অৰ্জুনে তাৰ আগতে ক'বলৈ ধৰিলে, মই এই কথাটো জানো,
কিন্তু এইটো কেনেকৈ কণ্ট্ৰল কৰোঁ সেইটোহে ধৰিব পৰা নাই। মোৰ সুখ, মোৰ ঘৰৰ পইচা এতিয়া আন মানুহে নিৰ্ধাৰণ কৰিবলৈ লৈছে। যদি মই ধন উপাৰ্জন কৰিবলৈ বাদ দিওঁ, মোৰ দায়িত্ব কি হ'ব যিটো মোৰ ওপৰত আছে? কেনেকৈ মই সকলোৰে ওপৰত ভাৰসাম্য ৰক্ষা কৰোঁ? অৰ্জুন বহুত চিন্তাত আছিল। বহুত মানুহেই এনেকুৱা সমস্যাত সদায় যুঁজে, আৰু এটা সময়ত মানুহে সুখ বিচাৰিবলৈ বন্ধ কৰি দিয়ে আৰু টকা উপাৰ্জন কৰা দৌৰত লাগি যায়। এই দৌৰৰ পৰা বাচিবলৈ শ্ৰীকৃষ্ণই ক'লে, ভাৰসাম্য বনোৱাৰ অৰ্থ এইটো নহয় যে তুমি দায়িত্বৰ পৰা পলায়ন কৰা বা টকা উপাৰ্জন নকৰিবা বা মানুহ আৰু বস্তুৰ পৰা আঁতৰি যোৱা। ভাৰসাম্য মানে হ'ল নিজৰ কৰ্মৰ লগত নিজৰ সুখক জোখা, কিন্তু ফলৰ লগত নহয়। যদি প্ৰতিবাৰতে তুমি ফল পোৱাৰ আশাত কাম কৰা আৰু যদি মনৰ হিচাপে সেইটো নোপোৱা, তেতিয়া তুমি দুখী হ'বা। সেয়ে নিজৰ কাম কৰা আৰু সুখত থাকা। টকা উপাৰ্জন কৰা, কিন্তু সেইটো অহা আৰু যোৱাক লৈ মনত দুখ নকৰিবা। নিজৰ মনটোক নিজৰ বশত ৰাখা। অৰ্জুনে শ্ৰীকৃষ্ণ কথা শুনাৰ পিছত সেইখিনি বুজিবলৈ যত্ন কৰি আছিল আৰু কিছু বুজিছিল, আৰু এনেকুৱা বহুত আছিল যিবোৰ এতিয়াও বুজা নাছিল। তাৰ পিছত পুনৰ সুধিলে, বাসুদেৱ, মই আপোনাৰ কিছু কথা বুজিছোঁ, কিন্তু মনটোক কেনেকৈ বশ কৰিম? টকা উপাৰ্জন কৰা বা বস্তু হেৰাই যোৱাৰ পিছত মনটোক কেনেকৈ ভাৰসাম্য কৰিম? তাৰ কিবা উপায় আছেনে? পৃথিৱীৰ আনবোৰ মানুহৰ পৰা যদি মই বেলেগ হৈ যাওঁ, কেনেকৈ নিজকে ভালে ৰাখিম, সুখত ৰাখিম? অৰ্জুনে ঠিক প্ৰশ্নই সুধিছিল। যদি মানুহে টকাৰ মোহ শেষ কৰি দিয়ে আৰু সকলো বস্তুৰ পৰা যদি মন উৎসাহিত নহয়, তেনেহ'লে দেখোন মানুহ হৈয়ে নাথাকিব। কিয়নো মানুহৰ মোহেই মানুহক মানুহ বনায়। শ্ৰীকৃষ্ণৰ ওচৰত ইয়াৰ এটা সুন্দৰ উত্তৰ আছিল। তেখেতে কৈছিল, মই জানো মানুহে নিজৰ ভাৱনাৰ বাবে নিজকে মানুহৰ পৰিচয় দিয়ে। যদি তাৰ মন তাৰ অধীনত নাথাকে, তেতিয়া তেওঁ নিজৰ মনৰে গোলাম হয়। অৰ্জুন, সদায় মনত ৰাখিবা, যি মানুহে নিজৰ সকলো কাম কৰি মোহ আৰু মায়াত নপৰে, তাৰ মনৰ চিন্তা শেষ হৈ যায় আৰু তেওঁ বহু দিনলৈ জীয়াই থাকে। আৰু যিয়ে টকা পইচা সা সম্পত্তিৰ চিন্তাত থাকে, তাৰ আয়ুস কমি যায় আৰু তেওঁ নিজৰ কাম ভালকৈ কৰিবলৈ নোৱাৰে। অৰ্জুনে শ্ৰীকৃষ্ণৰ প্ৰায়বোৰ কথাকে এতিয়া বুজি পালে। অৰ্জুনে সুধিলে, ইয়াত আস্থা আৰু বিশ্বাসে কেনেকৈ আমাক সহায় কৰে সখা? শ্ৰীকৃষ্ণই ক'লে, আমাৰ জীৱনটোক আগুৱাই নিয়াত আস্থা আৰু বিশ্বাসে দুটা পোহৰৰ দৰে কাম কৰে। যদি তোমাৰ নিজৰ ওপৰত বিশ্বাস আছে, কোনো চিন্তা নকৰাকৈ নিজৰ কাম শেষ কৰিব পাৰিবা। আৰু এই প্ৰকৃতিৰ নিয়মৰ ওপৰত ভৰসা কৰিলে পৃথিৱীৰ সকলো বস্তু তোমাৰ পক্ষত থাকিব। সদায় এই কথাটোৰ ওপৰত বিশ্বাস থাকিব লাগিব যে যি হয় ভালৰ বাবেই হয়। অৰ্জুনৰ মন লাহে লাহে পৰিষ্কাৰ হৈ আহিল।
দৰ্শকসকল, মই আপোনালোকৰ বাবে ইউনিক আছাম ফেচবুক পেজ আৰু ইউনিক আছাম ইউটিউব চেনেলত শ্ৰীকৃষ্ণৰ বাণীৰ 20টা খণ্ড আপোনালোকৰ বাবে লৈ আহিম। আজি প্ৰথম খণ্ড, চিন্তাৰ পৰা মুক্তি। ইয়াৰ পিছৰ খণ্ডত আপোনালোকে শুনিবলৈ পাব আমি খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে। ইয়াৰ ওপৰত প্ৰভু শ্ৰীকৃষ্ণই ভীমক উপদেশ দিয়াৰ চলেৰে আমাকোনো কি কি উপদেশ দি থৈ গৈছে পৰৱৰ্তী খণ্ডত আপোনালোকক প্ৰকাশ কৰিম। সদাশয় দৰ্শকসকল, ভিডিঅ'টো যদি সঁচাকৈ আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু জ্ঞান প্ৰসাৰৰ বাবে ভিডিঅ'টো বন্ধুমহলক শ্বেয়াৰ কৰিব আৰু লগতে ইউনিক আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি থ'ব আৰু ইউনিক আছাম ফেচবুক পেজটো ফ'ল' কৰি ল'ব।